বাবুসকলে মনত ৰাখক 1 জানুৱাৰী নথিপত্ৰ শীঘ্ৰে সাজু কৰক কিয়নো 1 জানুৱাৰীৰ পৰা আহি আছে বাবু আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে যুৱকসকলে বাবু আঁচনিৰ জৰিয়তে মাহে মাহে লাভ কৰিব ধন অৰ্থাৎ যুৱকসকলৰ হাত খৰচৰ বাবদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াব প্ৰত্যেক মাহে ধন গতিকে মাজত মাত্ৰ কেইটামান দিন বাকি আছে 1 জানুৱাৰীৰ পৰা আহি আছে বাবু আঁচনি আৰু সেই বাবু আঁচনিৰ সুবিধা লবলৈ আপুনিও সাজু কৰক নথিপত্ৰ কি নথিপত্ৰ লাগিব বাবু আঁচনিৰ বাবে বা কেনেদৰে আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গতিকে বাবুসকলে এই খবৰটো চাই লওক এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য ৰাজ্যৰ যুৱকসকলৰ বাবে ভাল খবৰ কিয়নো 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি মাজত মাত্ৰ কেইটামান দিন বাকি আছে বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ যুৱকসকলে মাহে মাহে লাভ কৰিব চৰকাৰী ধন চৰকাৰৰ পৰা বৃহৎ সকাহ বা সুবিধা লাভ কৰিব বাবুসকলে যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য অসম চৰকাৰৰ যুৱতীসকলৰ লগতে যুৱকসকলকো শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব চৰকাৰে গতিকে বাবু আঁচনিৰ সুবিধা লবলৈ আপুনিও সাজু হওক যুৱকসকল সাজু হওক ৰাজ্যৰ যুৱকসকলক এই আঁচনিৰ অধীনত দিয়া হ'ব মাহে মাহে ধন গতিকে যুৱকসকলে বাবু আঁচনিৰ জৰিয়তে আবেদন কৰিব পাৰিব বাবু আঁচনিত আবেদন কৰিবলৈ আপুনি শীঘ্ৰেই নথিপত্ৰসমূহ সাজু কৰক এয়া যুৱকসকলৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ যুৱকসকলক বৃহৎ উপহাৰ চৰকাৰৰ ফালৰ পৰা বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ যুৱকসকলে লাভ কৰিব চৰকাৰী সুবিধা মাহে মাহে ধন লাভ কৰিব 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব এই বাবু আঁচনি গতিকে এই বাবু আঁচনিৰ সুবিধা ল'বলৈ আপুনিও সাজু হওক যুৱকসকল সাজু হওক বহু সময়ত যুৱকসকলে অভিযোগ কৰি আহে যে যুৱতীসকল মহিলাসকলৰ বাবে সকলো আঁচনি আছে কিন্তু যুৱকৰ বাবে ক'ত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে যুৱকসকলৰ বাবে আহি গ'ল বাবু আঁচনি মাজত মাত্ৰ কেইটামান দিন বাকী আছে কিয়নো 1 জানুৱাৰী প্ৰত্যেকজন যুৱকে মনত ৰাখক 1 জানুৱাৰীত আৰম্ভ হ'ব বাবু আঁচনি শীঘ্ৰে নথিপত্ৰসমূহ সাজু কৰক বাবু আঁচনিৰ সুবিধা ল'বৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী আছে কেইটামান দিনৰ পিছতে আহি আছে বাবু আঁচনি 1 তাৰিখৰ পৰা বাবু আঁচনি আহি আছে অৰ্থাৎ 1 জানুৱাৰীৰ পৰা বাবু আঁচনি আহি আছে বাবু আঁচনিৰ সুবিধা ল'বলৈ আপুনিও শীঘ্ৰে নথিপত্ৰসমূহ সাজু কৰক আৰু বাবু আঁচনিৰ সুবিধা ল'বলৈ সাজু হওক ৰাজ্যৰ যুৱকসকলৰ বাবে এয়া বৃহৎ সুবিধা বা ৰাজ্যৰ যুৱকসকলৰ বাবে এয়া ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মাজত মাত্ৰ কেইটামান দিন বাকী আছে যেহেতু যুৱকসকলে দীৰ্ঘদিনৰ পৰা বা বহু সময়ত অভিযোগ কৰি অহা যে বাবুসকলৰ বাবে যুৱকসকলৰ বাবে আঁচনি দিয়ক বা আঁচনি সুবিধা কৰি দিয়ক আৰু সেয়া যেন অৱশেষত সকলোৰে আশা পূৰ হ'বলৈ গৈছে মাজত মাত্ৰ কেইটামান দিন বাকী আছে 1 জানুৱাৰীৰ পৰা বাবু আঁচনি আহি আছে বাবু আঁচনিত আপুনি আবেদন কৰিব পাৰিব বাবু আঁচনিৰ সুবিধা ল'বলৈ 1 জানুৱাৰীলৈ আপুনি অপেক্ষা কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কেনেদৰে ক'ত আবেদন কৰিব লাগিব কি নথিপত্ৰ লাগিব বাবু আঁচনিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা
পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে মই যতে যাওঁ তাতে আজিকালি ল'ৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেণ্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ